বুঢ়া নামঘৰৰ শংকৰী নৃত্য কৰ্মশালাৰ সফল সামৰণি। নগাঁও চহৰৰ নাতিদূৰৰ শিমলুগুৰি বুঢ়া নামঘৰৰ উদ্যোগত অনুষ্ঠিত হোৱা 10-দিনীয়া শংকৰী নৃত্য কৰ্মশালা আজি সফল সামৰণি পৰে। 21 জুলাইত নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰা কৰ্মশালাৰ আজি সামৰণি পৰে। অনুষ্ঠানৰ আৰম্ভণিতে গাঁৱৰে বায়ন প্ৰকাশ ডেকাৰ নেতৃত্বত খোল বাদনৰ প্ৰশিক্ষাৰ্থীসকলক দ্বাৰা চাহিদা প্ৰদৰ্শন কৰা হয়। লগতে শংকৰী নৃত্য কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলে মাটি আখৰা প্ৰদৰ্শন কৰে। শিশুসকলক শংকৰী নৃত্য প্ৰশিক্ষণ প্ৰদান কৰে গাঁৱৰে চুইটি ডেকা আৰু বিলিখা ডেকাই। হয়, নমস্কাৰ, জয়গুৰু শংকৰ। শিমলুগুৰি বুঢ়া নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত আমি নামঘৰৰ এলেকাধীন অঞ্চলৰ আমাৰ শিমলুগুৰি গাঁৱৰ শিশু আৰু কিশোৰীৰ বাবে এলানি বিশেষ পদক্ষেপ আৰু কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। যোৱা 21 জুলাই তাৰিখে নগাঁও জিলাৰ সন্মানীয় আয়ুক্ত শ্ৰীযুত দেৱাশিষ শৰ্মা মহোদয়ে উক্ত কাৰ্যসূচীসমূহ শুভ আৰম্ভ কৰিছিল আৰু সেই কাৰ্যসূচীৰ এটা গুৰুত্বপূৰ্ণ অনুষ্ঠানেই আছিল শংকৰী নৃত্য কৰ্মশালা আৰু খোলবাদ্য কৰ্মশালা। এই দুয়োটা শিতানৰ শংকৰী নৃত্য কৰ্মশালা আজি 13 দিনৰ অন্তত আমি সামৰণি অনুষ্ঠানটি আয়োজন কৰিছোঁ। আজিৰ অনুষ্ঠানটিত আমাৰ কৰ্মশালাত প্ৰশিক্ষণ গ্ৰহণ কৰা তেখেতসকলে প্ৰশিক্ষণত গ্ৰহণ কৰা বিষয়বস্তু পৰিৱেশন কৰাৰ সমান্তৰালভাৱে এখন ৰাজহুৱা সভা ইতিমধ্যে অনুষ্ঠিত হৈ যায় আৰু এই সভাত বিভিন্নজন আমন্ত্ৰিত হৈ উপস্থিত থাকি এই অনুষ্ঠানটি সম্পৰ্কত তেখেতসকলৰ মত পোষণ কৰে। শিমলুগুৰি গাঁৱৰ শিশুসকলৰ বৌদ্ধিক সামাজিক সাংস্কৃতিক দিশৰ বিকাশৰ বাবে শিমলুগুৰি বুঢ়া নামঘৰ পৰিচালনা সমিতিয়ে বিভিন্ন পৰ্যায়তো বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি যাব আৰু আজিৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানটিৰ পৰা আমি সকলোলৈকে পুনৰবাৰ আমাৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।